BTC নিৰ্বাচন সেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব আপোনালোকে সকলোৱে জানে যে BTC ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে BTC ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰোঁ যিসকল অবজাৰ্ভাৰ আছে অবজাৰ্ভাৰসকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেষ্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটেই বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰোঁ আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে BTCৰ পৰিৱেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু BTCত আমি যিটো শান্তি আনিলোঁ সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে MCL EM হোৱাৰ কাৰণে সেইটো বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত BTADত শান্তি আগত